গুড ইভিনিং ডিয়াৰ এক্সপিৰিয়েঞ্চ তো কেনে আছা তোমালোক আশা কৰোঁ তোমালোক চব ভালে আছা তো আজি মই তোমালোকৰ বাবে আৰু এটা নতুন সিৰিজ লৈ আহিছোঁ এই সিৰিজটোত আমি মেইনলি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰবোৰ সলভ কৰি যাম মেইনলি আমাৰ অসমত যিমানবোৰ আমাৰ এক্সাম হয় তাৰে আমাৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰবোৰ আমি সলভ কৰি যাম কাৰণ এই প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰটো কিমান আমাৰ মহত্বপূৰ্ণ সেইটো তোমালোক সকলোৱে জানা ঠিক আছে আমি যিকোনো এক্সামত যদি আমি ভাল ৰিজাল্ট এটা কৰিব লাগে তেতিয়া আমাৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰে বহুত সহায় কৰে তো আমাৰ যিটো অলৰেডি আমাৰ 20 MCQ 20 ক্যাপসুলস ডেইলি বুলি আমাৰ যেটো সিৰিজ আছিল সেইটো আমি কন্টিনিউ কৰি যাম বাকি আমি এইটো ৰেগুলাৰকৈ কৰিবলৈ চেষ্টা কৰি যাম ঠিক আছে তো বলা আজি আমি এই সিৰিজটোৰ প্ৰথম পাৰ্টিৰ প্ৰথম কোৱেশ্যনটোৰ ফালে আগবাঢ়ো আজি আমি এই পাৰ্টিত আমাৰ যেটো গ্ৰেড 3 লেভেলৰ যোৱা বছৰ হৈ যোৱা এক্সাম আছিল ইয়াৰ পৰা আমি আলোচনা কৰিম কেইটামান কোৱেশ্যন তো বলা আমি প্ৰথম প্ৰশ্নটোৰ ফালে আগবাঢ়ো আজিৰ প্ৰথম প্ৰশ্ন দা টাৰ্ম তীৰ্থংকৰাজ ইজ এছ'চিয়েটেড উইথ তীৰ্থংকৰ শব্দটো নিম্নলিখিত কোনটোৰ সৈতে সম্পৰ্কিত আমাৰ অপচন দিয়া আছে জৈনিজম বুদ্ধিজম শিখিজম নে হিন্দুইজম অৰ্থাৎ জৈন ধৰ্ম বৌদ্ধ ধৰ্ম শিখ ধৰ্ম হিন্দু ধৰ্মৰ ভিতৰত তীৰ্থংকৰ শব্দটো কাৰ লগত জড়িত তো আমাৰ যেটো কাৰেক্ট আনসাৰ হ'ব সেইটো হৈ যাব আমাৰ অপচন নম্বৰ এ ঠিক আছে জৈন ধৰ্মৰ উপাসকসকলক আমি কি বুলি কওঁ তীৰ্থংকৰ বুলি কওঁ আৰু আমাৰ টোটাল কেইজন তীৰ্থংকৰ আছে জৈন ধৰ্মত 24 জন এটো মন ৰাখিবা ইয়াৰ পৰা প্ৰশ্ন আহে Next 2 number, the state of Northeast India that does not share borders with Bangladesh is উত্তৰ পূব ভাৰতৰ কোন ৰাজ্যৰ সীমা বাংলাদেশৰ সৈতে সংলগ্ন নহয় ঠিক আছে অপচন দিয়া আছে আমাক মণিপুৰ ত্ৰিপুৰা মেঘালয় আৰু মিজোৰাম তো আমি যদি চাও এই অপচনবোৰৰ ভিতৰত আমাৰ ত্ৰিপুৰা মেঘালয় আৰু মিজোৰাম এই তিনিওখনেই বাংলাদেশৰ লগত সীমা ভাগ কৰে কিন্তু মণিপুৰে বাংলাদেশৰ লগত সীমা শেয়াৰ নকৰে ঠিক আছে তো আমাৰ যেটো কাৰেক্ট আনসাৰ হ'ব সেইটো হৈ যাব আমাৰ অপচন নম্বৰ এ ঠিক আছে বাংলাদেশৰ লগত সীমা শেয়াৰ কৰা আমাৰ ভাৰতৰ ৰাজ্য এখন হ'ল আমাৰ ওয়েস্ট বেংগল আসাম মিজোৰাম মেঘালয় আৰু ত্ৰিপুৰা ঠিক আছে এই পাঁচখন আমাৰ কি কৰে বাংলাদেশৰ লগত সীমা শেয়াৰ কৰে মন ৰাখিবা ইম্পৰ্টেন্ট হয় নেক্সট 3 নম্বৰ ফাইন্ড দা অড ওৱান আউট নিম্নলিখিত বিকল্পসমূহৰ ভিতৰত অমিল শব্দটো হৈছে অপচন দিয়া আছে আমাক গেংটক আগৰতলা ইম্ফল আৰু ডিমাপুৰ ঠিক আছে তো আমি যদি অপচনবোৰ চাও গেংটক যেটো হৈছে এটো আমাৰ কিহৰ ক্যাপিটেল হয় এটো আমাৰ উত্তৰ পূব ভাৰতৰে সিকিমৰ হয় ঠিক আছে আমাৰ যেটো উত্তৰ পূব ভাৰতত পৰে নৰ্থ ইষ্টাৰ্ণ ষ্টেট তো গেংটক সিকিমৰ হয় আগৰতলা কাৰ হয় ত্ৰিপুৰাৰ আগৰতলা হয় ত্ৰিপুৰাৰ ওকে তাৰ পিছত আমি ইম্ফল যদি কও এটো কাৰ ক্যাপিটেল হয় এটো মণিপুৰৰ ঠিক আছে কিন্তু ডিমাপুৰটো কাৰ ক্যাপিটেল নহয় এটো এটা চহৰ হয় এটো কাৰ চহৰ হয় এটো নাগালেণ্ডৰ হয় ঠিক আছে কিন্তু এটো ক্যাপিটেল নহয় তো আমাৰ যেটো কাৰেক্ট আনসাৰ হ'ব সেইটো হৈ যাব অপচন নম্বৰ ডি এটো মানে অমিল হৈ আছে ইয়াত বাকিবিলাক সব কি দিয়া আছে ক্যাপিটেল হিচাপে দিয়া আছে কিন্তু ডিমাপুৰটো কাৰো ক্যাপিটেল নহয় নেক্সট 4 নম্বৰ which one of the following groups is the festival লাইহাৰোবা associated with লাইহাৰোবা উৎসৱটি নিম্নলিখিত কোন জনজাতিৰ সৈতে সম্পৰ্কিত অপচন দিয়া আছে আমাক মিচিং কাৰ্বি গাৰো আৰু মেইটেই তো আমি যদি চাও ইয়াৰ অপচনবোৰৰ ভিতৰত আমাৰ যেটো কাৰেক্ট আনসাৰ হ'ব সেইটো হৈ যাব আমাৰ অপচন নম্বৰ ডি ঠিক আছে মেইটেই মণিপুৰৰ মেইনলি মেইটেই সম্প্ৰদায়ৰ লোকসকলে এই লাইহাৰোবা উৎসৱটি পালন কৰে ঠিক আছে মন ৰাখিবা বহুত ইম্পৰ্টেন্ট হয় নেক্সট 5 নম্বৰ where in northeast India is Kangla fort located কাংলা দুৰ্গটো উত্তৰ পূব ভাৰতৰ কোনখন ঠাইত অৱস্থিত অপচন দিয়া আছে আগৰতলা গেংটক ইটানগৰ ইম্ফল তো আমাৰ যেটো কাৰেক্ট আনসাৰ হ'ব সেইটো হৈ যাব আমাৰ অপচন নম্বৰ ডি ঠিক আছে মণিপুৰৰে ওকে মণিপুৰৰে আমাৰ ইম্ফলটো কি হয় ৰাজধানী হয় আৰু ইয়াতে আমাৰ এই কাংলা দুৰ্গটো আছে মন ৰাখিবা নেক্সট 6 নম্বৰ in order to be recognized as a national party a political party must be treated as a recognized political party in at least how many states কি কৈছে ভাৰতৰ নিৰ্বাচন আয়োগৰ মতে ৰাষ্ট্ৰীয় দলৰূপে স্বীকৃতি পাবৰ বাবে কোনো এক ৰাজনৈতিক দলে কমেও কিমানখন ৰাজ্যত স্বীকৃত ৰাজনৈতিক দল হিচাপে গণ্য হ'ব লাগিব তো ইয়াৰ যেটো আমাৰ কাৰেক্ট আনসাৰ হ'ব সেইটো হৈ যাব আমাৰ অপচন নম্বৰ বি ঠিক আছে ভাৰতৰ নিৰ্বাচন আয়োগৰ মতে ৰাষ্ট্ৰীয় দলৰূপে স্বীকৃতি পাবৰ বাবে কোনো এক ৰাজনৈতিক দলে ঠিক আছে কমেও 4খন ৰাজ্যৰ পৰা স্বীকৃত ৰাজনৈতিক দল হিচাপে গণ্য হ'ব লাগিব এটো মন ৰাখিবা ইম্পৰ্টেন্ট হয় নেক্সট 8 নম্বৰ who amongst the following said freedom is my birthright and I shall have it নিম্নলিখিত ব্যক্তিসমূহৰ কোনগৰাকীয়ে কৈছিল স্বৰাজ মোৰ জন্মগত অধিকাৰ আৰু মই ইয়াক লভিমেই ঠিক আছে তো আমাক যে অপচন দিয়া আছে এই চাৰিটা অপচনৰ ভিতৰত আমাৰ যেটো কাৰেক্ট আনসাৰ হ'ব সেইটো হৈ যাব অপচন নম্বৰ বি বাল গংগাধৰ তিলক ঠিক আছে এই ডায়লগটো তেখেতৰ হয় স্বৰাজ মোৰ জন্মগত অধিকাৰ আৰু মই ইয়াক লভিমেই ঠিক আছে নেক্সট 8 নম্বৰ the second battle of Panipat fought between Akbar and Hemu was in the year কোন বৰ্ষত আকবৰ আৰু হিমুৰ মাজত পানিপথৰ দ্বিতীয় যুদ্ধ হৈছিল তো অপচন দিয়া আছে আমাক
15, 26, 34, 56 নে 76? তো আমাৰ যিটো কাৰেক্ট আনচাৰ হ'ব সেইটো হৈ যাব আমাৰ অপশ্যন নম্বৰ চি। ঠিক আছে, পানিপটৰ যিটো দ্বিতীয় যুদ্ধ হৈছিল সেইটো আমাৰ 1556 চনত হৈছিল আৰু কাৰ কাৰ মাজত হৈছিল? আকবৰ আৰু হিমুৰ মাজত। আৰু প্ৰথম যুদ্ধ কেতিয়া হৈছিল? 1526 চনত। এইটো মনত ৰাখিবা, ইম্পৰ্টেণ্ট হয়। নেক্সট 9 নম্বৰ, হুৱেন ৱাজ দ্য নন অফ দ্য এবভ অৰ্থাৎ নটা অপশ্যন ফাৰ্ষ্ট ইউজড ইন দ্য এছেম্বলি ইলেকশ্যন ইন ইণ্ডিয়া। ভাৰতৰ বিধানসভা নিৰ্বাচনত কেতিয়া পোনপ্ৰথমবাৰৰ বাবে ভোটদানৰ বিকল্পসমূহত ওপৰৰ এটাও নহয় অৰ্থাৎ 9টা বিকল্পটো বলবৎ কৰিছিল? আমাক অপশ্যন দিয়া আছে 2012, 13, 15 নে 14? তো আমাৰ যিটো কাৰেক্ট আনচাৰ হ'ব সেইটো হৈ যাব আমাৰ অপশ্যন নম্বৰ বি। নৱেম্বৰ মাহৰ অৰ্থাৎ 2013 চনৰ নৱেম্বৰ মাহত আমাৰ যিটো বিধানসভা নিৰ্বাচন হৈছিল তাতে আমাৰ পোনপ্ৰথমবাৰৰ বাবে ভোটদানৰ যিটো বিকল্পসমূহত এই ওপৰৰ এটাও নহয় অৰ্থাৎ আমি কোনো পলিটিকেল পাৰ্টিক ভোট দিব নিবিচাৰোঁ বা কাকো পচন্দ নকৰোঁ, সেই অপশ্যনটো তাৰমানে দিয়া হৈছিল প্ৰথমবাৰ কেতিয়া? এই 2013 চনৰ যিটো নৱেম্বৰ মাহত। এইটো মনত ৰাখিবা, ইম্পৰ্টেণ্ট হয়। নেক্সট 10 নম্বৰ, হুৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ্ছ অফ দ্য ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিছ লোকেটেড? আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ মুখ্য কাৰ্যালয়টি কোন ঠাইত অৱস্থিত? ইম্পৰ্টেণ্ট হয়। তো আমাক যি অপশ্যন দিয়া আছে ইয়াৰ ভিতৰত আমাৰ যিটো কাৰেক্ট আনচাৰ হ'ব সেইটো হৈ যাব আমাৰ অপশ্যন নম্বৰ বি, দ্য হেগ। ঠিক আছে, নেদাৰলেণ্ডছৰ এই দ্য হেগ নামৰ যিটো চহৰ আছে এই চহৰতে আছে আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ মুখ্য কাৰ্যালয়। এই হেডকোৱাৰ্টাৰবোৰ তোমালোকে চাই ল'বা। ঠিক আছে, বহুত ইম্পৰ্টেণ্ট হয় এইবিলাক। নেক্সট 11 নম্বৰ, হুইচ অন অফ দ্য ফলোয়িং ষ্টেপছ ডিড দ্য ৰাওলাট এক্ট ইনকৰ্পৰেট? ৰাওলাট আইনত, এইটো ৰাওলাট হ'ব লাগিছিল, নিম্নলিখিতসমূহৰ কোনটো পদক্ষেপ অন্তৰ্ভুক্ত আছিল? আমাক অপশ্যন দিয়া আছে ফ'ৰ্চ টু বাই ফৰেইন গুডছ অৰ্থাৎ বিদেশী সামগ্ৰীৰ বাধ্যতামূলক ক্ৰয়, ৰেষ্ট্ৰিকশ্যন অন ৱেৰিং খাদী বস্তু পৰিধানত সীমাবদ্ধতা, ইমপ্ৰিজনমেণ্ট উইথাউট ট্ৰায়েল, বিচাৰ অবিহনে কাৰাবাস, তাৰপিছত কৈছে ৰেষ্ট্ৰিকশ্যন অন ট্ৰেভেলিং এব্ৰড, বিদেশ ভ্ৰমণত সীমাবদ্ধতা। তো আমাৰ যিটো 1919 চনৰ ৰাওলাট এক্ট আছিল এই এক্ট মতে ইমপ্ৰিজনমেণ্ট উইথাউট ট্ৰায়েল অৰ্থাৎ বিচাৰ অবিহনে কাৰাবাস এই যিটো নিয়ম লাগু কৰা হৈছিল। ঠিক আছে, আমাৰ যিটো কাৰেক্ট আনচাৰ হ'ব সেইটো হৈ যাব অপশ্যন নম্বৰ চি। তো এই এক্ট অনুসৰি কি কৰা হৈছিল যে আমাৰ ভাৰতীয় মানুহক ব্ৰিটিছাৰসকলে যিকোনো ধৰণে অত্যাচাৰ কৰিবলৈ লৈছিল, মানে একো বিচাৰ নোহোৱাকৈ কাৰাবাসত লৈ গৈছিল অৰ্থাৎ জেইললৈ। ঠিক আছে, জেইলত লৈ গৈছিল আৰু শাস্তি দিছিল। আৰু তেনেকৈ আমাৰ যিটো নিৰ্মম জালিয়ানৱালাবাগ হত্যাকাণ্ড হৈছিল, কোনো বিচাৰ নোহোৱাকৈ হাজাৰ হাজাৰ মানুহক কি কৰা হৈছিল? গুলীয়াই হত্যা কৰা হৈছিল। ঠিক আছে, তো তোমালোকে মনত ৰাখিবা ইমপ্ৰিজনমেণ্ট উইথাউট ট্ৰায়েল, এইটো হ'ব আমাৰ কাৰেক্ট এনচাৰ। নেক্সট 12 নম্বৰ, ইন হুইচ ইয়াৰ ডিড দ্য সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া এপইণ্ট ইটছ ফাৰ্ষ্ট ওমেন জাজ এণ্ড হোম ডিড ইট এপইণ্ট? ভাৰতৰ উচ্চতম ন্যায়ালয়ে কোন বৰ্ষত প্ৰথমগৰাকী মহিলা ন্যায়াধীশক নিযুক্তি দিছিল আৰু কাক নিযুক্তি প্ৰদান কৰিছিল? তো আমাৰ যিটো কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰৰ ভিতৰত সেইটো হৈ যাব আমাৰ অপশ্যন নম্বৰ চি। ঠিক আছে, 1989 চনত ফাতিমা বিবি, ঠিক আছে, তেওঁক কি কৰা হৈছিল? সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া অৰ্থাৎ ভাৰতৰ উচ্চতম ন্যায়ালয়ে প্ৰথমগৰাকী মহিলা ন্যায়াধীশ হিচাপে নিযুক্তি দিছিল। এইটো মনত ৰাখিবা, ইম্পৰ্টেণ্ট হয়। নেক্সট 13 নম্বৰ, দ্য মিনিমাম এজ ফৰ একুৱাৰিং ভোটিং ৰাইট ইন ইণ্ডিয়া ৱাজ ৰিডিউচ ফ্ৰম 21 years to 18 years ইন দ্য ইয়াৰ? কোন চনত ভাৰতবৰ্ষত ভোটাধিকাৰ লাভ কৰাৰ ন্যূনতম বয়স 21 বছৰৰ পৰা 18 বছৰলৈ হ্ৰাস কৰা হয়? অপশ্যন দিয়া আছে 86, 87, 88 নে 1992? তো আমাৰ যিটো কাৰেক্ট আনচাৰ হ'ব সেইটো হৈ যাব আমাৰ অপশ্যন নম্বৰ চি। ঠিক আছে, 1988 চনত আমাৰ যিটো 61st এমেণ্ডমেণ্ট আছিল অৰ্থাৎ 61তম যিটো আমাৰ সংশোধনী আছিল, এই সংশোধনীৰ জৰিয়তে আমাৰ ভোটদানৰ বয়স 21 বছৰৰ পৰা 18 বছৰত হ্ৰাস কৰা হৈছিল। কিন্তু ইয়াক যিটো লাগু কৰা হৈছিল অৰ্থাৎ এনেক্ট কৰা হৈছিল এইটো আমাৰ 1989ত হৈছিল। ঠিক আছে, তো এইটো আমাৰ নিয়মটো আহিছিল 61st এমেণ্ডমেণ্ট 1988ত। তো আমাক অপশ্যনটো আচলতে এইটোৱে দিয়া আছিল, যিহেতু আমাৰ এইটোৱে কাৰেক্ট হ'ব। আৰু যদি তোমালোকক সোধে যে কেতিয়াৰ পৰা লাগু কৰা হৈছিল, তেতিয়া আমাৰ কাৰেক্ট এনচাৰটো হ'ব 1989। ঠিক আছে, এইটো নিয়মটো আহিছিল 1988ত। তো তেনেকৈ অপশ্যনটো দিয়া আছে, তো আমাৰ এইটোৱে অপশ্যন কাৰেক্ট হ'ব। নেক্সট আমাৰ 14 নম্বৰ, ইন হুইচ ইয়াৰ ডিড দ্য ব্ৰিটিছ ট্ৰান্সফাৰ দ্য কেপিটেল অফ ইণ্ডিয়া ফ্ৰম কলকাতা টু দিল্লী? কোনটো বৰ্ষত ব্ৰিটিছে ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰিত কৰিছিল? অপশ্যন দিয়া আছে আমাক 1907, 1911, 1913 নে 1915? তো আমাৰ যিটো কাৰেক্ট এনচাৰ হ'ব সেইটো হৈ যাব আমাৰ অপশ্যন নম্বৰ বি। ঠিক আছে, 1911 চনত আমাৰ কি হৈছিল? ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰ কৰা হৈছিল। ইম্পৰ্টেণ্ট হয়, মনত ৰাখিবা। নেক্সট 15 নম্বৰ, দ্য চিফ অফ দ্য আহোম মিলিটাৰী ডিউৰিং দ্য ৰেইন অফ চুহুংমুং, ইয়াতে চুহুংমুং স্পেলিংটো ভুল হৈ গ'ল। ঠিক আছে, এণ্ড দ্য হাজবেণ্ড অফ মূলাগাভৰু ৱাজ, চুহুংমুঙৰ ৰাজত্বকালত আহোম সেনাৰ সেনাপতি তথা মূলাগাভৰুৰ স্বামীৰ নাম কি আছিল? ঠিক আছে, তো আমাৰ যি অপশ্যন দিয়া আছে পূৰ্ণানন্দ বৰাগোহাঁই, প্ৰাচিংমুং বৰগোহাঁই, খামচেং বৰগোহাঁই নে কণচেং বৰপাত্ৰ গোহাঁই? তো আমাৰ যিটো কাৰেক্ট এনচাৰ হ'ব
সেইটো হৈ যাব আমাৰ অপশ্যন নম্বৰ বি ঠিক আছে প্ৰাচিংমুং বৰগোহাঁই আছিল চুহুংমুঙৰ ৰাজত্বকালত আহোম সেনাপতি বা আমি ক'ব পাৰোঁ মূলাগাভৰুৰ স্বামী মন ৰাখিবা ইম্পৰ্টেণ্ট হয় নেক্সট 16 নম্বৰ ইন হুইচ ইয়াৰ ডিড দ্য টাইটেল ভাইচৰয় ৱাজ গিভেন টু গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া কোন চনত গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়াক ভাইচৰয় উপাধি দিয়া হৈছিল ঠিক আছে তো প্ৰথমবাৰ আমাৰ ভাইচৰয় উপাধি যেটো প্ৰদান কৰা হৈছিল এটো কেতিয়া আছিল ডেট ইজ 1858 তো আমাৰ যেটো কাৰেন্ট আনসাৰ হ'ব এটো হৈ যাব আমাৰ অপশ্যন নম্বৰ সি 1858 চনত লৰ্ড কেনিংক প্ৰথমবাৰ ভাইচৰয় উপাধি দিয়া হৈছিল 1858 চনত এটো মন ৰাখিবা ইম্পৰ্টেণ্ট হয় নেক্সট 17 নম্বৰ বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিল ইজ এ ৰিজাল্ট অফ হুইচ অফ দ্য ফলোয়িং কনষ্টিটিউচনেল প্ৰভিজনছ নিম্নলিখিত কোনটো সাংবিধানিক ব্যৱস্থাৰ আধাৰত বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ সৃষ্টি হৈছে অপশ্যন দিয়া আছে আমাক সেকেন্ড শিডিউল দ্বিতীয় অনুসূচী সপ্তম অনুসূচী ষষ্ঠ অনুসূচী পঞ্চম অনুসূচী তো আমাৰ যেটো কাৰেক্ট আনসাৰ হ'ব সেইটো হৈ যাব আমাৰ অপশ্যন নম্বৰ সি ঠিক আছে সংবিধানৰ 6 শিডিউল বা ষষ্ঠম অনুসূচীৰ জৰিয়তে বিটিসি বা বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ সৃষ্টি হৈছিল মন ৰাখিবা ইম্পৰ্টেণ্ট হয় নেক্সট 18 নম্বৰ পাকয়ং এয়াৰপোৰ্ট ইজ লোকেটেড ইন পাকয়ং এটো পাকয়ং ওলাইছিল পাকয়ং বিমানবন্দৰটো ক'ত অৱস্থিত অপশ্যন দিয়া আছে আমাৰ অৰুণাচল প্ৰদেশ ছিকিম মিজোৰাম মণিপুৰ তো আমাৰ যি কাৰেক্ট আনসাৰ হ'ব সেইটো হৈ যাব আমাৰ অপশ্যন নম্বৰ বি ঠিক আছে ছিকিমৰ এই পাকয়ং নামৰ ঠাইতে পাকয়ং বিমানবন্দৰটো অৱস্থিত মন ৰাখিবা ইম্পৰ্টেণ্ট হয় নেক্সট 19 নম্বৰ দ্য মষ্ট কমন এনিমেল ফিগাৰ ফাউণ্ড এট অল দ্য হৰপ্পান চাইটছ ইজ দ্য হৰপ্পা খননৰ সকলো স্থলতে উমৈহতীয়াভাৱে প্ৰাপ্ত প্ৰাণী চিত্ৰটি হৈছে তো আমি আগতে এইবিলাক আলোচনা কৰি আছোঁ ইয়াৰ যেটো কাৰেক্ট আনসাৰ হ'ব সেইটো হৈ যাব আমাৰ অপশ্যন নম্বৰ এ ঠিক আছে ইউনিহৰ্ন বুল বা এশিঙীয়া হাড় যেটো আছে এই চিত্ৰটো তোমালোকে চাব পৰা এই যেটো যন্ত্ৰৰ চিত্ৰ এইটো আমাৰ হৰপ্পা খনৰ সকলো স্থলতে আচলতে পোৱা যায় নেক্সট 20 নম্বৰ আজিৰ আমাৰ লাষ্ট কোৱেশ্চন হাউ মেনি ৰিংছ আৰ দেয়াৰ অন দ্য অলিম্পিক ফ্লেগ অলিম্পিকৰ পতাকাত কেইটা আঙুঠিৰ চিত্ৰ আছে তো আমাক অপশ্যন দিয়া আছে 4টা 5টা 6টা 7টা তো আমি এইবিলাক কোৱেশ্চন আগতে আলোচনা কৰিছোঁ তো ইয়াৰ এনসাৰটো তোমালোকে কমেন্ট বক্সত সকলোৱে জনাবা ঠিক আছে এয়া তোমালোকৰ বাবে আজি হোমৱৰ্ক থাকিল